দুৰ্গুৰ সাম্প্ৰদায়িক মন্তব্য বিজেপিৰ। ধৰ্ম বেলেগভাৱেই চোঁচৰাই নিয়াৰ কথা ক'লে বিধায়কে। ইমান অসহিষ্ণু কিয়? দল দুৰ্বল হোৱাৰ বাবেই ভ্ৰম বকিছে নেকি শুভেন্দুৱে? ধৰ্মৰ ৰাজনীতিত বিজেপিক কোনেও পিছ পেলাব নোৱাৰে। 2014 চনৰে পৰা বিজেপিয়ে দেশৰ বিভিন্ন প্ৰান্তত আৰম্ভ কৰিছে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি। বিকাশ আৰু উন্নয়নৰ কথা কোৱা বিজেপিয়ে প্ৰকৃতাৰ্থত এই দুটা বিষয়ক লৈ ৰাজনীতি নকৰে, বৰঞ্চ ৰাজনীতি কৰে ধৰ্মীয় মেৰু বিভাজনৰ বিষয়টোক লৈহে। দক্ষিণ ভাৰতক বাদ দি দেশৰ প্ৰায়বোৰ ৰাজ্যতে বিজেপিয়ে ক্ষমতাত অধিষ্ঠিত হোৱাৰ বাবে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ সহায় লৈছে। দক্ষিণ ভাৰতত ধৰ্মৰ ৰাজনীতি নচলে, সেয়ে বিজেপিয়ে এইবাৰ বিহাৰ আৰু পশ্চিম বংগক লক্ষ্য কৰি লৈছে। উল্লেখ্য যে এই দুয়োখন ৰাজ্যত কোনোদিনেই ক্ষমতা লাভ কৰিবলৈ সক্ষম নোহোৱা বিজেপিয়ে এইবাৰ দুয়োখন ৰাজ্যতে আৰম্ভ কৰিছে মেৰুকৰণৰ ৰাজনীতি। বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে বিজেপি ক্ষমতালৈ আহিলে তৃণমূলৰ মুছলমান বিধায়কৰ ওপৰত কেনেধৰণৰ পদক্ষেপ ল'ব সেই কথা উল্লেখ কৰি কয় যে তেওঁলোকে তৃণমূলৰ মুছলমান বিধায়কক চোঁচৰাই পথলৈ দলিয়াব। লগতে বিৰোধী বিধায়ক শুভেন্দু অধিকাৰীয়ে কয় যে এইবাৰ পশ্চিমবংগত বিজেপি ক্ষমতালৈ অহাটো নিশ্চিত। তদুপৰি তেওঁৰ মতে পশ্চিমবংগৰ ভৱানীপুৰ সমষ্টিৰ পৰা মমতা বেনাৰ্জী পৰাজিত হোৱাটো নিশ্চিত। বাৰুইপুৰ সমষ্টিৰ পৰা পৰাজিত হ'ব বিমান বেনাৰ্জী। শুভেন্দু অধিকাৰীয়ে কয় যে অহা 19 মাৰ্চত তেওঁ বাৰুইপুৰ সমষ্টিলৈ যাব। সেই সভাতেই তেওঁ অধ্যক্ষ বিমান বেনাৰ্জীৰ বিৰুদ্ধে ৰণসিঙা বজাব। উল্লেখ্য যে পশ্চিমবংগত শেহতীয়াকৈ বিজেপি দল যথেষ্ট সংকটত পৰিছে। 2021 চনত মুঠ 77গৰাকী বিধায়কেৰে দ্বিতীয় শীৰ্ষস্থানত থকা দলটোৰ বিধায়ক সংখ্যা 65গৰাকীলৈ হ্ৰাস পালে। তদুপৰি মণ্ডল সমিতি, জিলা সমিতি গঠনৰ পাছতে ৰাজ্যখনত বিজেপি কৰ্মীৰ মাজত বৃদ্ধি পাইছে যথেষ্ট অসন্তুষ্টি। ইজনৰ পাছত সিজনে এৰিছে দল। তদুপৰি উত্তৰ বংগৰ বিধায়ক বিষ্ণুপ্ৰসাদ শৰ্মাই বিগত কেইবাটাও বছৰ ধৰি বিজেপিৰ বিৰুদ্ধে মন্তব্য দি আহিছে। শৰ্মাৰ মতে বিজেপিয়ে নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হৈছে। তেওঁৰ মতে বিজেপিয়ে পাৰ্বত্য এলেকাবোৰক লৈ এখন পৃথক ৰাজ্যৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু ইয়াৰ পাছৰ পৰ্যায়ত এই বিষয়টো সম্পৰ্কত দলটোৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। সেয়ে তেওঁ সোনকালেই দল এৰাৰ ইংগিত দিছে। অৱশ্যে বিজেপি এৰি তেওঁ তৃণমূল যোগদান কৰাৰো ইংগিত দিয়া নাই। কলিয়াগঞ্জৰ বিধায়ক সুমন ৰায়েও এৰিছে বিজেপি। বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰৰ গৃহ জিলাটো সুস্থিৰ হৈ থকা নাই। বিশেষকৈ মণ্ডল সমিতিৰ সভাপতিৰ নিযুক্তিৰ পাছতে খেলিমেলি লাগিছে বিজেপিত। বহুতো বিজেপিৰ কাৰ্যকৰ্তাই মুকলিকৈ বিদ্ৰোহ আৰম্ভ কৰিছে। উল্লেখ্য যে পশ্চিমবংগত অসমৰ লগত একেলগে আৰু বিহাৰত চলিত বৰ্ষৰ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।